হে গাইজ ৱেলকাম টু টেকলি ভ্লগছ। আৰু বহুত দিনৰ মূৰত আজি ভিডিঅ' বনাবলৈ আহিলোঁ। 2026 চন পৰিল আৰু সকলোকে হেপী নিউ ইয়াৰ। আৰু মই এটা সৰু মিনি ঘৰ সাজিম, আপোনালোকক দেখাম মই আজি। আৰু ইয়াতে ঘৰটো সাজিম, এডাল ষ্টেণ্ড আনি লৈছোঁ। ষ্টেণ্ডডাল দি সেই কৰিলাম আৰু ষ্টেণ্ডডাল ফিটফাট বহুত ভাল লাগিছে। 800 টকা লৈছে এই ডুলত। এয়া আৰু সম্পূৰ্ণ এটা ঘৰ বনাই আপোনালোকে চাই যাব মাঘৰ বিহুৰ কাৰণে। আৰু বহুতে বনাইছে, এই এটা সৰুকৈ বনাইছে, এই এটা বনাইছে আৰু মই বনাম এটা, আৰু আপোনালোকে ছাপৰ্ট দি যাব। ফাইনেলি গাইজ মোবাইলটো ষ্টেণ্ডডালত লগালোঁ, কাৰণ নতুন ষ্টেণ্ড হিচাপে ভালকৈ জানা নাছিলোঁ কেনেকৈ কি লগায়। আধা ঘণ্টামান যুঁজাৰ ফলত হ'ল, চেষ্টাৰ অসাধ্য একো নাই। সেইকাৰণে ষ্টেণ্ডৰ মোবাইলটো লগালোঁ আৰু মই আৰম্ভণি কৰোঁ। আপোনালোকে ঠাণ্ডাৰ এটা ঘৰ, মজবুত এটা ঘৰ বনাম আৰু আপোনালোকে চাই থাকিব এই ঘৰটো। এয়া মই আপোনালোকক দেখাই দি আছোঁ, এই গাৰা চাৰা খুন্দিলোঁ। এইখিনিতে এটা হ'ব মজবুত ঘৰ, আপোনালোকক মই দেখাম। এইখিনিতে এটা হ'ব মজবুত ঘৰ। আৰু যিসকলে নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰি দিয়ে যেন, আৰু ভিডিঅ'টো লাষ্টলৈ চাই থাকিব, ঘৰটো কেনেকুৱা হয় চাব।
গাইছ ফাইনেলি আমাৰ আধা হৈ গ'ল, খুঁটা পুতিলোঁ আৰু ইয়াত ধান দি আছোঁ। তাৰপিছত আৰু কালি কৰিম, বাকীখিনি আজি যিখিনি পাৰোঁ সেইখিনি কৰোঁ আৰু চাই থাকক। আৰু বেছি সময় নাই, নাৰা চাৰা উঘলিবা আছে খুচুৰকৈ। তাহাঁত আমি সেইখিনি কৰিম। জয় হিন্দ, নমস্কাৰ। গাইছ আৰু যদি কাৰোবাৰ যদি এনেকুৱা ঘৰ বনাব লাগে মোক কণ্টেক্ট কৰিব, তলত মই নম্বৰটো দিম, কণ্টেক্ট কৰিব আৰু মই বানাই দিম। 1 ঘণ্টাত বানাই দিম, খালি আপোনালোকে নাৰাখিনি উঘলি থ'ব। চাই থাকক, বানি আছোঁ আৰু ছাবস্ক্ৰাইবটো কৰি থাকক টুংকৈ। আৰু বেছি ভিউজ নালাগে, 1 লাখ হ'লেও হ'ব আৰু 10,000 ছাবস্ক্ৰাইবাৰ হ'লেও হ'ব। নমস্কাৰ। গাইছ আজি হ'ল উৰুকাৰ দিনা মই আপোনালোকক দেখাই দি আছোঁ। মই ঘৰটো কমপ্লিট কৰিলোঁ আধা। এয়া চাওক আপোনালোকে, সেইটো ঘৰটো মই আধা কৰিলোঁ। এয়া বহুত দিন কাম কৰি এইখিনিও সহায় কৰিলোঁ। আৰু মই আপোনালোকক এটা বস্তু দেখাওঁ, আপোনালোকে চাই যাব। ইটো ঘৰটো মই কমপ্লিট কৰিলোঁ আধা, আৰু অলপখিনি আছে আজি সহায় কৰিম। আৰু কেইটামান গাধাই, একেটা গাধাই ইটো ঘৰ সহায় কৰিব পৰা নাই, এই গাধাকেইটাই। সেই এটা গাধা আছে তাতে, এই জুম কৰিছোঁ, সি এটা কৰি আছে একলাই। এইখন 8টামান চলি এটা ঘৰ সেই কৰিব পৰা নাই, মাত্ৰ পিছৰ ৱালখানে সভা কৰিছে। আৰু মই একলাই এই ঘৰটো সেই কৰিছোঁ, চাওক আপোনালোকে চাওক। সেইকাৰণে একলাই কৰিব লাগে। এই 5-6জন হ'লে সেই কাজিয়া লাগি থাকাতে যায়, ধেমালি কাজিয়া লাগে গাইছে হ'ল। কেলটো মিনি চলিকেইটা খালি কাজিয়া লাগি থাকে, এইখিনিও কৰিব পৰা নাই। কালি আৰু নাৰাই ঘোলাৰ হৈ মাৰি ঘুচি লাগছে। সেইকাৰণে মই একলাই কৰি আছোঁ, একলাই কৰিম। আৰু যাতে আৰু উৰুকা হৈছে, মই খানাটো খাম। বেছি সেই নাই, এই এখন আৰু সেই এখন আছে। আৰু আপোনালোকে দেখা পাইছা, ইটো হ'ল এটা ফুটা, ইটো দি তাৰমানে সূৰ্যটো চাম আমি ৰাতি এতিয়া জনৰ পোহৰ পৰিব লাগিব। এতিয়া খানা বনাম গাইছ। আৰু বহুত কষ্ট কৰি পেলাই নাৰামাখান উঘলিছোঁ, ইমানখন নাৰা উঘলিছোঁ আমি 3জন মানে। আৰু উঘলিছোৱে একেটাক বুলি আৰু লাগে তাহাক, মোৰ নাৰাখিনো তাহাক লাগে।
বহুত লোক লাগে। এতিয়া মই কামখিনি কৰোঁ, আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগে যদি লাইক কৰিব। ফাইনেলি এখন বেৰা হোৱা কৰিলোঁ, আধা ঘণ্টা লাগিল, একলা কৰি আছোঁ আপুনি আৰু লগ থাকিলে টেনশ্যন নাই, 10 মিনিটমান হৈ যায়। বহুত কষ্ট হ'ল। খোৱা বস্তু মই কিনি আনিলোঁ মানে খাই আছোঁ আৰু মই সৰু ছোৱালী কেইটামানক দিছোঁ খোৱা বস্তুখিনি। এইখিনি দিছে সেইখিনি দিছোঁ। কষ্ট কৰিছোঁ, মই খুৱাইছোঁ তাহাক, একো নাই। কাষত হ'লেও আছে, ভাল লাগছে। এখন বেৰাখন হোৱা কৰিলোঁ, দেখিয়ে দি আছোঁ আপোনালোকক। ফাৰ্ষ্ট খাবা গাইজ, ফাইনেলি এইখনো হোৱা কৰিলোঁ। কেনে লাগিছে কমেণ্ট কৰি জনাব। বহুত কষ্ট হ'ল এটা ঘৰ বনাওঁতে, মানে একলা কাৰণে। চাওক আপোনালোক দেখাই দি আছোঁ কি ধুনীয়া কৰিছোঁ। লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, নহ'লে ইমান কষ্টৰ ফল কি হ'ব গাইজ। সেইকাৰণে আপোনাক মই দেখাই দি আছোঁ। এইখিনি হৈ গ'ল। দূৰৰ পৰা কি চালিয়া দেখা পায়, এনেকৈ এটা ঘৰ সাজিব পৰা হৈ গ'লোঁ। চাবা কি ধুনীয়া এটা সাজিছোঁ আৰু সেই চাইডৰ এখন দিলে ফাইনেলি হৈ যাব। ই আৰু বাগাৰ দি আছে, কোনোবাই আৰু এইখিনি পেলাইছে, বহুত দুখ লাগিছে। আৰু এখন বা লৈ আহিছে, তাহাৰ ঘৰটো ফাইনেলি অলপ মিনি হ'লহি। খেৰ চেৰ দিছে দেখোন, কাৰণ একবাৰ বকি দিলোঁ না, সেইকাৰণে অলপ হোৱা কৰলা। খেৰ চেৰ দি পেলাই মোৰ নিচিনা গাঁঠা নাই দেচোন দে, মই অলপ গাঁঠি আছোঁ, কষ্ট কৰি আছোঁ। আৰু লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু এইখন হোৱা কৰি পেলাই আপোনাক দেখাই দি আছোঁ। জয় হিন্দ, নমস্কাৰ।